আমাৰ বিশেষকৈ চিঙা মথাউৰিয়ে এই চিঙাই নহয় আমাৰ আৰু এটা জেগাত চিঙা আছে আপোনাৰ আমি এই অঞ্চলটো বড়ো খেতিয়ে প্ৰধান আমাৰ আমি কোনো শালি খেতি ভৰসা কৰিব নোৱাৰোঁ বানপানীয়ে আমাক বহুতখিনি অসুবিধাৰ সৃষ্টি কৰে সেয়েহে সাধাৰণ এটা ঢল অহাৰ লগে লগে আমাৰ বড়ো খেতি মানে শেষ হৈ যোৱাৰ এটা আশংকা হৈ পৰিছে আমি বিভাগীয় কৰ্তৃপক্ষকো বহুতবাৰ অনুৰোধ জনালোঁ তেওঁলোকে মানে জোখ মাফো কৰি নিয়ে কিন্তু আজিকো প্ৰতি তেওঁলোকে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে গতিকে সেইটোত আমি দুখ প্ৰকাশ কৰিছোঁ আমাৰ অঞ্চলৰ আমাৰ ইয়াত দেগৰীয়া চাপৰি জাপুৰি পথাৰ ডিফলু পথাৰ শুকানী গাঁও তামুলী পথাৰ ৰাঙলী গাঁও আমাৰ বহুকেইখন গাঁও আছে গতিকে এই মথাউৰি চিঙাই আমাক বহুত ভাবুকিৰ এটা সৃষ্টি কৰিছে আপোনাৰ তেওঁলোকক আচলতে অনুৰোধ জনাই থকাৰ পাছতো ইয়াত আমাক কোনো ধৰণৰ গুৰুত্ব তেওঁলোকে প্ৰদান কৰা নাই এই কথাবিলাকৰ ইয়াৰ আগতেও আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰতিদিন টাইমৰ যোগেদি আমি তেওঁলোকক অনুৰোধো জনাইছিলোঁ আচলতে বিভাগৰ তেওঁলোকে বৰমূৰীয়াসকলে কিজনী এই খবৰটো পায় তেওঁলোকে ইয়াত ততাতকে কামখিনি আৰম্ভ কৰে নেকি বুলি কিন্তু তাৰ পিছতো দেখিলোঁ যে আজি 1 মাহ পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকে ইয়াত কোনো ধৰণৰ আচলতে ইয়াত মাটিখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে জলসম্পদ বিভাগে অসমৰ বিভিন্ন স্থানত দেখিছোঁ যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ বহুত আচলতে ভাল কামেই তেওঁক আমি কৰি থকা দেখিছোঁ কিন্তু আশ্চৰ্যজনকভাৱে যে বোকাখাটৰ জলসম্পদ বিভাগে আচলতে ক'ত কি কাম কৰি আছে এই মথাউৰিটোৰে আপোনাৰ ইয়াৰ পৰা প্ৰায় 15-20খন গাঁৱৰ মানুহে একমাত্ৰ ভৰসা হ'ল ইয়াত বড়ো খেতিটো মানুহৰ ইয়াত শালি খেতি মানুহৰ নহয় আচলতে ইয়াত যদি এই বড়ো খেতিখিনি যদি মানুহৰ কেনেবাকৈ ধ্বংস হ'বলৈ হয় তেতিয়াহ'লে ইয়াত মানুহে নাখাই মৰিব এই কথাবিলাক আচলতে চিন্তা কৰা নাই কৃষিমন্ত্ৰী সমষ্টিত আচলতে কৃষকৰ দুৰ্দশা হ'ব কিন্তু কৃষিমন্ত্ৰীজনৰ এতিয়ালৈকে কোনো কাণ্ড জ্ঞান আচলতে ইয়াত দেখিবলৈ পোৱা নাই আচলতে তেওঁলোকে যি বেধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰাত তেওঁ আচলতে ব্যৰ্থ হৈছে এজন জনপ্ৰতিনিধি হিচাপে মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ যে অতি শীঘ্ৰে ইয়াত আৰু বেছি দিন নাই আৰু খুব বেছি 10-15 দিন 20 দিনৰ ভিতৰত যদি এই মেথাউৰি নিৰ্মাণ নকৰে তেন্তে হ'লে এইটো উন্মুক্ত হৈ এনেকৈ থাকিব ইয়াৰ পৰা আচলতে যি আমাৰ ডিফলু নদীৰ যি বান সেই বানে ইয়াত সোমাই পেলাই গোটেই অঞ্চল প্লাবিত কৰিব আৰু যিমানখিনি মানুহৰ ইয়াত আচলতে খেতি পথাৰ আছে সকলোখিনি আচলতে বানত ধ্বংস হ'ব গতিকে আমি অনুৰোধ জনাইছোঁ শেষবাৰৰ কাৰণে ইয়াত আপোনালোকে এই 10-15 দিন সময়ৰ ভিতৰত যদি পাৰে অন্ততঃ পক্ষে এই মানুহখিনি সকাহ দিব পৰাকৈ আপোনালোকে ব্যৱস্থা এটা গ্ৰহণ কৰক